অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্বৰূপ গণকণ্ঠ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্তসকলৰ অতি শীঘ্ৰে গ্ৰেপ্তাৰ চিবিআইৰ জৰিয়তে তদন্ত মূল অভিযুক্তসকলৰ অৰ্থনৈতিক অপৰাধৰ ইডিৰ জৰিয়তে অনুসন্ধান কৰা জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্ধ কৰাৰ লগতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সকলক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া আজিৰ পৰা গুৱাহাটী চচলত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে দাবী পূৰণ নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি আজি অখিল গগৈ জনায় নিউজ ডেস্ক ৰিপোৰ্ট এনডিটিভি ডিজিটেল মই ৰাইজৰ দলৰ সভাপতি হিচাপে আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ন্যায় বিচাৰি ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি আজিৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচীত বহিছোঁ। এই ধৰ্মঘটৰ কাৰ্যসূচী হ'ব অনিৰ্দিষ্টকালীন। যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে এই ধৰ্মঘটৰ কাৰ্যসূচী অব্যাহত থাকিব। ধৰ্মঘটত বহিছোঁ মই অকলশৰীয়াকৈ, কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আন্দোলনৰ জৰিয়তে অৰাজকতাৰ সৃষ্টি কৰিব খোজা হৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে অসমত নেপাল সৃষ্টি কৰিবলৈ আমি নিদিওঁ। ঠিক আছে, আমি নেপাল সৃষ্টি নকৰোঁ, কিন্তু মুখ্যমন্ত্ৰী হিচাপে আপুনি আপোনাৰ দায়িত্ব পালন কৰক। আপুনি অসমৰ ইতিহাসৰ আটাইতকৈ ট্ৰেজিক মৃত্যুৰ ঘটনাটোৰ যি দায়িত্ব গ্ৰহণ কৰিব লাগে, মুখ্যমন্ত্ৰী হিচাপে সেই দায়িত্ব গ্ৰহণ কৰক। আজি অসমৰ সকলো মানুহ অশান্তিত আছে, ৰাতি শুব পৰা নাই, পূজা পাতিব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে পূজাই গৈ পূজাৰ মণ্ডপে গৈ চেলফি তুলি হাঁহি ফূৰ্তি কৰি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহৰ দুখ বুজি পোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সময়ত এজন চোৰ ধৰিবৰ কাৰণে যিমান চেষ্টা কৰে, চোৰক এনকাউণ্টাৰ কৰে, এজন পুলিচে টকা 500 খালে, দুৰ্নীতি কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সদায় সাজু থাকে। সেই সময়ত অসমীয়া জাতিৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যেতিয়া ৰহস্যজনক মৃত্যু হৈছে আৰু যি মৃত্যুক তেখেতে নিজে হত্যাকাণ্ড বুলি ঘোষণা কৰিছে, সেই হত্যাৰ বিচাৰ কৰিবৰ কাৰণে কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ চৰকাৰ চিৰিয়াছ হোৱা নাই। আমি সেইকাৰণে খন্তেক সময়ৰ আগতে ৰাজ্যপালক সাক্ষাৎ কৰিছোঁ আৰু ৰাজ্যপালক সাক্ষাৎ কৰিয়ে এতিয়া 12:30 বজাৰ পৰা আমি আজিৰ অবিৰত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। মই অকলশৰীয়াকৈ এই ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ যাতে চৰকাৰে আমি বিশৃংখলতাৰ সৃষ্টি কৰা, অৰাজকতাৰ সৃষ্টি কৰা, নেপাল সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি আমাক অপবাদ কৰিব নোৱাৰে। আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত 4টা দাবী উত্থাপন কৰিছোঁ। নম্বৰ 1, যে যিহেতু ঘটনাটো জুবিনদাৰ মৃত্যুৰ ঘটনাটো বিদেশত হৈছে আৰু বিদেশত গৈ এখন ৰাজ্যৰ পুলিচে তদন্ত কৰাটো প্ৰায় অসম্ভৱ, গতিকে এই ঘটনাৰ তদন্ত আমাৰ দেশৰ আটাইতকৈ ডাঙৰ তদন্তকাৰী সংস্থা, সৰ্বোচ্চ তদন্তকাৰী সংস্থা চিবিআইক প্ৰদান কৰিব লাগে। আজি চিবিআইক প্ৰদান নকৰি যদি অসম পুলিচ হয়, অসম পুলিচে গৈ য'ত সাগৰত গৈ আমাৰ জুবিন গাৰ্গে ফ্ৰী ডাইভিং কৰিছিলে, সেই ফ্ৰী ডাইভিঙৰ নীতি নিয়ম, তাত যিখন ফৰ্ম ফিল আপ কৰিব লাগে, ফৰ্ম ফিল আপত লিখা আছে যে যদিহে কাৰোবাৰ মৃগী বেমাৰ আছে তেওঁ সেইটো কৰিব নোৱাৰে, যদি কাৰোবাৰ চিজাৰ হৈছে তেওঁ সেইটো ফ্ৰী ডাইভিং কৰিব নোৱাৰে, সাগৰত সাঁতুৰিব নোৱাৰে। সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰি তেওঁ তাত সাগৰত সাঁতুৰিবলৈ পালে? আকৌ তেওঁ এজন সতীৰ্থই কৈছে যে তেওঁ গাটো মৃত্যুৰ পাছত নীলা হৈ গৈছিল। বিষ খোৱালে তেনেকুৱা মানুহ নীলা হয়, তো তেতিয়াহ'লে তেওঁক বিষ খোৱা হৈছিলে নেকি? তেওঁ যিখন হোটেলত আছিলে তাত গৈ তদন্ত কৰিব লাগিব। সেই তদন্ত অসম পুলিচে নহয়, চিবিআই কৰিব পাৰিব, আৰু চিবিআই কৰিবৰ কাৰণে ইণ্টাৰনেশ্যনেল এজেঞ্চিৰ সহযোগিতা লাগিব। গতিকে আমি চিবিআইৰ তদন্ত দাবী উত্থাপন কৰিছোঁ। দ্বিতীয়তে আমাৰ মূল কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো দাবী, সেই দাবীটো হ'ল যে অনতিবিলম্বে মূল অভিযুক্ত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু সেই সময়ত সাঁতোৰৰ সময়ত থকা যিকেইজন অভিযুক্ত আছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আনি তদন্ত খৰতকীয়া কৰিব লাগে।
আমি দেখিছোঁ যে এই গোটেই জুবিনদাৰ আমাৰ বিচাৰৰ ন্যায়ৰ যিটো বিচাৰ এই বিচাৰৰ ঘটনাটো এখন চিৰিয়েলৰ নিচিনা হৈ গৈছে বেহাৰবাৰী আউটপোষ্ট বা আপোনাৰ বেলেগ বেলেগ হিন্দী ফিল্মবিলাক আছে নহয় হিন্দী চিৰিয়েলবিলাক আছেনে নাই তেনেকুৱা ধৰণৰ চিৰিয়েলৰ নিচিনা হৈ গৈছে এদিন মুখ্যমন্ত্ৰীয়ে কিবা এটা কয় এদিন অভিযুক্তই কিবা এটা কয় কোনোবা এদিন আকৌ অভিযুক্তই আপোনাৰ ফেচবুকত লাইভ দিয়ে কোনোবা দিন আকৌ অভিযুক্তই ফেচবুকত মই আহি আছোঁ বুলি ভীমৰ বচন আওৰায় তো যি সময়ত আমি দেখিছোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা মানুহৰ ওপৰত NSA লগাই দিছে সেই সময়ত জুবিন গাৰ্গক হত্যা কৰিলে বুলি মুখ্যমন্ত্ৰীয়ে নিজে কৈছে সেই হত্যাৰ অভিযুক্তসকলক ধৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আকৌ চিৰিয়াছ নহয় গতিকে তেওঁলোকক অতি সোনকালে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে এই দাবী উত্থাপন কৰি আমি এই কাৰ্যসূচী লৈছোঁ আৰু যেতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ নকৰিব সিদ্ধাৰ্থ শৰ্মা আপোনাৰ শ্যামকানু মহন্ত আৰু অন্যান্য যিসকল আছিলে তেওঁলোকক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব আমাৰ তৃতীয় দাবীটো হ'ল যে এই কাণ্ডৰ লগত অৰ্থনৈতিক কেলেংকাৰী জড়িত হৈ আছে ইতিমধ্যে CIDয়ে FIR জাৰি কৰিছে FIR দি দিছে যে শ্যামকানু মহন্তৰ কি নাম MMS আপোনাৰ MMS কিবা এখন আছিলে নহয় MMA ষ্টেটছৰ MMA ট্ৰেডছ নামৰ যিটো সংস্থা সেই সংস্থাটোৱে কেলেংকাৰী কৰাৰ তথ্য পাইছে ভুৱা চিলমোহৰ পাইছে ভুৱা কাগজ পাইছে চৰকাৰী ঠিকা কৰাৰ বহুত 2 নম্বৰী কাগজ পাইছে এটা ডাঙৰ অৰ্থনৈতিক কেলেংকাৰী আছে বুলি ইতিমধ্যে CIDয়ে কৈ দিছে গতিকে এই গোটেই ঘটনাটো ভালকৈ তদন্ত কৰিবলৈ হ'লে ই দিক দিব লাগে আৰু এটা খবৰ অসমৰ মানুহে পাবই লাগিব সেইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী পত্নীগৰাকীও সঁচাকৈ আপোনাৰ এই গোটেই ঘটনাটোত মানে তেওঁ য'ত আপোনাৰ ছিংগাপুৰত য'ত মানে এই মানে নৰ্থ ইষ্ট ফেষ্টিভেলবিলাক হৈছিলে সেই ফেষ্টিভেলত গৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মানীয়া পত্নী আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৌ ৰিণিকী ভূঞা ডাঙৰীয়ানীও আচলতে জড়িত হৈ আছিলে নেকি আমি সংবাদ মাধ্যমত খবৰ পাইছোঁ যে তাত গৈ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে ফেশ্বন শ্ব' পাতিছিলে ফেশ্বন শ্ব' নিশ্চয় ফেশ্বন শ্ব' যেতিয়া পাতিছিলে তাৰ নিশ্চয় প্ৰযোজকো আছিলে পইচা পাতিও নিশ্চয় তেওঁলোকে ইনভেষ্ট কৰিছিলে তদুপৰি আমি শুনিছিলোঁ যে যেতিয়া জুবিনদাৰ মৰি গ'ল ঢুকাই যোৱাৰ পাছতো সেই ফেশ্বন শ্ব' অব্যাহত আছিলে অসমৰ মানুহে জানিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে সঁচাকৈ আপোনাৰ শ্যামকানু মহন্তক ফাইনেন্স কৰিছিলে নেকি শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লৈছিলে নেকি শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰাইছিলে নেকি মানুহক আৰু শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত থাকোঁতে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে তাত ফেশ্বন শ্ব' অনুষ্ঠিত কৰি আছিলে নেকি আজিতো অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া পূজাত গৈ ব্যাপক ৰূপত পূজাত গৈ মহিলাসকলৰ লগত যেতিয়া চেলফি উঠি আছে হাঁহি মাতি ফূৰ্তি তামচা কৰি তেতিয়া অনুমান হৈছে যে এইটো হ'বও পাৰে গতিকে এইটোৰ ওপৰতো তদন্ত লাগে আৰু চতুৰ্থ এটা গুৰুত্বপূৰ্ণ তদন্ত আমাক লাগে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচৰাটো ন্যায় বিচৰাটো এইটো ৰাষ্ট্ৰদ্ৰোহ নেকি কিয় সংগীত শিল্পী আমাৰ কি ফুকন আছিলে অজয় ফুকনক কিয় NSA লগোৱা হৈছে কিয় শিক্ষক ভিক্টৰ দাসক NSA লগোৱা হৈছে কিয় ৰুদ্ৰাংকুৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিভিন্নজনক কিয় গ্ৰেপ্তাৰ কৰা হৈছে কেৱল ন্যায় বিচৰাৰ কাৰণে আমিতো ৰুদ্ৰাংকুৰ হাজৰিকাই ক'ৰবাত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছিলে বুলি শুনা নাছিলোঁ তেওঁক পুলিচে কিয় আপোনাৰ জুবিন গাৰ্গৰ ঘৰৰ পৰা কিয় গ্ৰেপ্তাৰ কৰি লৈ গ'ল কিয় গ্ৰেপ্তাৰ কৰি লৈ গুচি গৈছে এই প্ৰশ্নৰ উত্তৰ আমাক লাগিব অৰ্থাৎ জুবিন গাৰ্গৰ ন্যায় বিচৰাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিজেপি চৰকাৰখনৰ মতে এইটো এটা ৰাষ্ট্ৰদ্ৰোহ এইটো এটা অন্যায় কাম এইটো এটা বেয়া কাম নাই তাৰমানে চৰকাৰখন ইনভলভ হৈ থাকিলেহে এনেকুৱা কাম কৰিব এনেকুৱা প্ৰতিবাদ কৰিবলৈ নিদিব যদি চৰকাৰ ইনভলভ নাই তেতিয়াহ'লে প্ৰতিবাদ কৰিবৰ কাৰণে উৎসাহে যোগাব
যে হয় আমি সকলোৱে হেঁচা মাৰি ধৰি অপৰাধীকেইটাক ধৰিব লাগে, আমি উপযুক্ত শাস্তি ল'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰক আমি বাধ্য কৰিব লাগে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই উল্টাই জুবিন গাৰ্গৰ ন্যায় বিচৰা প্ৰতিবাদকাৰীসকলক কিয় গ্ৰেপ্তাৰ কৰি আছে? দেয়াৰ ইজ ছামথিং ৰোটেন ইন দ্য ষ্টেট অফ ডেনমাৰ্ক। কিবা এটা গণ্ডগোল আছে, ছিষ্টেমতে কিবা এটা গণ্ডগোল আছে। গতিকে এই গোটেই ঘটনাৰ এটা পুংখানুপুংখ তদন্ত অসমৰ মানুহক লাগিব আৰু সেইকাৰণে সেই ন্যায় বিচাৰি আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আন কাৰো উপস্থিত নথকাকৈ, বেছি মানুহ ইয়াত উপস্থিত নথকাকৈ, কোনেও যাতে ক'ব নোৱাৰে যে ইয়াত অৰাজকতা হৈছে, কোনেও যাতে ক'ব নোৱাৰে নেপাল সৃষ্টি কৰিব খুজিছে, হিমন্ত বিশ্ব শৰ্মাই যাতে ক'ব নোৱাৰে, তেনেকুৱা এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংসা কিন্তু আপোচবিহীন এটা আন্দোলনৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু যেতিয়ালৈকে ন্যায় নাপাওঁ এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব।